মই আজি নিজ চকাবখী পঞ্চায়ত আৰু ভৈৰাখোৱা পঞ্চায়তৰ ৰাইজৰ লগত মই আজি মত বিনিময় কৰিছোঁ। আৰু এই মত বিনিময়টো হৈছে এনেকুৱা যে পঞ্চায়তৰ অন্তৰ্গত যিমানবোৰ সমাজ আছে, যিমানকেইখন গাঁও বা যিমান চুবুৰী, সেই চুবুৰীসমূহৰ বা উন্নয়ন কমিটিসমূহৰ সভাপতি সম্পাদক বা তাত যি অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ সভাপতি সম্পাদকসকলক মই একেলগে পঞ্চায়ত ভিত্তিক সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ। আৰু সেইটোৰ আধাৰত এই পঞ্চায়তৰ 2খন সভা কৰি পেলাই নিশ্চিত ওপৰত মই আপ্লুত হৈছোঁ। আমি প্ৰতিটো সমস্যাৰ বিষয়ে আমি লিপিবদ্ধ কৰি লৈছোঁ আৰু প্ৰতিটো যিসকল গাঁৱৰ পৰা কোনোবাই হয়তো 6টা 7টা 8টা অভাৱ অভিযোগৰ কথা কৈছে, তাৰে পৰা আমি প্ৰায়ৰিটি ইতিমধ্যে কৰি লৈছোঁ যে প্ৰায়ৰিটি ভিত্তিত কিছু কাম আমি আৰম্ভ কৰিম আৰু বাকী যিমানবোৰ অভাৱ অভিযোগ দিছে আগন্তুক দিনত ক্ৰমাগতভাৱে সেইবোৰ কৰাৰ কাৰণে সিদ্ধান্ত আমি লৈছোঁ। মই ভাবোঁ যে এনেকুৱাকৈ মত বিনিময় কৰিলে ৰাইজেও একেলগে লাভ হয়, কাৰণ কিয় প্ৰত্যেকখন গাঁৱত মানে গৈ পেলাই সমস্যাৰ বুজ লোৱাৰ উপৰিও আমি পঞ্চায়ত ভিত্তিক বুজ ল'লে বিভিন্ন ধৰণৰ পঞ্চায়ত ভিত্তিকো সমস্যা থাকে। গতিকে মই ইতিমধ্যে ভৱানীপুৰ অঞ্চলত সৰুপেটা অঞ্চলত এনেকুৱা মত বিনিময় অনুষ্ঠান শেষ কৰিছোঁ। আজিৰ পৰা আমাৰ সৰভোগ অঞ্চলত বননগৰ অঞ্চলত এই মত বিনিময় নিজ চকাবখী পঞ্চায়তৰ পৰা আৰম্ভ হৈছে আৰু ভৈৰাখোৱাৰ পৰা আৰম্ভ হৈছে। বাকী আগন্তুক দিনত প্ৰতিটো পঞ্চায়ততে এনেকুৱা সভা আমি কৰি যাম। বিগত 5 বছৰে কিন্তু যিজন বিধায়ক আছিল তেখেতৰ বহুত কাম ইতিমধ্যে নহ'ল উন্নয়নৰ ক্ষেত্ৰত। আজি সকলো ৰাইজে এইটোৱে কৈছে, কাৰণ ইমানবোৰ সমস্যা আজি মোক মানে জাপি দিছে। মইতো ভগৱানকে প্ৰাৰ্থনা জনাইছোঁ যাতে সেইখিনি সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত যাতে ভগৱানে যাতে মোক শক্তি দিয়ে, সামৰ্থ্য দিয়ে। কাৰণ যোৱা 5টা বছৰে আচলতে বহু এই সমষ্টিখন পিছুৱাই গ'ল। গতিকে আৰু মই এইটো ভাবোঁ ভগৱানে নিশ্চিত ওপৰত এইবোৰ কৰাৰ কাৰণে মোক প্ৰেৰণ কৰিছে ইয়াতে এইবাৰ পুনৰবাৰ। গতিকে মই ভাবোঁ যে এইখিনি কাম আগন্তুক দিনত কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।